আপোনালোকে কেতিয়াবা শুনিছিলানে নাৱৰ ভিতৰত বাৰ্থডে চেলিব্ৰেশ্যন কৰা? আপোনালোকে ভাবিছে চাগে কোনেনো নাৱৰ ভিতৰত বাৰ্থডে চেলিব্ৰেশ্যন কৰে বুলি। ৰ'ব কৈ আছোঁ। হাই, মই মনোৰঞ্জন। আজি মই ৰুমৰ পৰা ঘৰলৈ বুলি ওলালোঁ। লগত নয়নো আছে। যিহেতু মোৰ ঘৰ মাজুলীত, আমাৰ ফেৰী আছিলে 11:30-ত। কিন্তু আমি গৈয়ে নাপালোঁ নহয়। মেজিক ড্ৰাইভাৰটো দেৰিয়ে কৰি দিলে নহয়। ভাবিছিলোঁ ঘৰৰ পৰা ঘূৰি আহিমগৈ বুলি। ভবাটো নহ'ব নেকি? ৰুমলৈ ঘূৰি আহিবগৈ নোৱাৰিম চাগে। মেজিকৰ পিছফালৰ চিট আকৌ যিহে ধূলি উৰিছে। বাৰু যি কি নহওক, যেনে তেনে বাৰু নিমাতী ঘাটলৈ আহি পালোঁ। ঘাটত আহি পাই লগালগ নাৱৰ ভিতৰত আহি বহি গ'লোঁ। ঘাটত আহি পাই নাৱৰ ভিতৰত বহি থাকোঁতে আকৌ এজন লগৰক লগ পালোঁ। লগৰ মানে মোতকৈ 1 years জুনিয়ৰ বাৰু। নাৱৰ ভিতৰত বহি অলপ টাইম কথা পতাৰ পিছতে গম পালোঁ যে সৰু ছোৱালী এজনীৰ বোলে নাৱৰ ভিতৰতে বাৰ্থডে চেলিব্ৰেশ্যন কৰিব। আজি নাৱৰ ভিতৰত ফাৰ্ষ্ট টাইম বাৰ্থডে চেলিব্ৰেশ্যন কৰা শুনিছোঁ দেই গাইছ। আপোনালোকক কেনেকুৱা জেগাত বাৰু বাৰ্থডে চেলিব্ৰেশ্যন কৰি ভাল লাগে কমেণ্ট এটা কৰি জনাই দিব। বাৰ্থডে চেলিব্ৰেশ্যনটো দেখাৰ লগে লগে যিহে মনত ফূৰ্তি লাগিছে আজিতো খাব পালোঁ বুলি। ধেমালি কৰিছোঁ দেই ৰাইজ। আপোনালোকে খকুৱা বুলি নাভাবিব আকৌ। ফাইনেলি আমাৰ ওচৰতো মিঠাই আহি গ'ল ৰাইজ। আমিতো খোৱা বস্তু পোৱাৰ লগে লগে ৰখি থকা প্ৰাণীটো নহয়। চিধা মুখতে ভৰাই লোৱাটোহে। আগতে মিঠাই তাৰপিছতে কেক আহিলে। যিহে মজা লাগিছে। আজিৰ দিনটোহে দিন আৰু। ইনভাইট নকৰা বাৰ্থডেত যে খাই পিনি যিহে মজা লাগে। ইনভাইট নকৰা বাৰ্থডেত বা বিয়াত আপোনালোকে গৈ পাইছেনে? মই কিন্তু যাওঁ দেই।